আজিও অৰুণাচলত অব্যাহত আছে ভয়াবহ পৰিস্থিতি বান বিভীষিকাই এক তছনছ কৰি গ'ল অৰুণাচল প্ৰদেশক আৰু তাৰ পিছত এতিয়া হাহাকাৰ অৱস্থা অব্যাহত আছে নমস্কাৰ মই মৃদুপৱন গোস্বামীয়ে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলত যি বান বিভীষিকাৰ সৃষ্টি হ'ল তাৰ পিছত কিন্তু এতিয়া অসমলৈও অশনি সংকেত কঢ়ি আছে উজনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু প্ৰবল বানপানীৰ আশংকা প্ৰকাশ কৰা হৈছে কিন্তু আজিও অৰুণাচলত অব্যাহত আছে বিভীষিকাময় পৰিস্থিতি আৰু বিধ্বংসী বান ভূমিস্খলনত প্ৰায় 5 জন লোক নিখোজ হোৱাৰ খবৰ আহিছিল তাৰ এজনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে আৰু আন 4 জন লোক এতিয়াও কিন্তু নিখোজ হৈ আছে কিন্তু যি ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল যি প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ সৃষ্টি হ'ল তাৰ পৰিপ্ৰেক্ষিতত আজিও কিন্তু অৰুণাচলৰ সেই নিপকুৰ যি বান আছিল সেই নিপকুৰ বান্ধৰ সেই অঞ্চলটোলৈ আজিও উদ্ধাৰকাৰী দল পথে যাব পৰা অৱস্থাৰ সৃষ্টি হোৱা নাই বহু প্ৰান্তত ভূমিস্খলনৰ ফলত পথ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে তাৰ পৰিপ্ৰেক্ষিততে এতিয়া হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে পুৱা প্ৰায় 6:30 বজাতে হেলিকপ্টাৰৰ উদ্ধাৰকাৰী দল ৰাওনা হৈছে সেই ঘটনাস্থলীলৈ সমান্তৰালকৈ বানত যিসকল বিপৰ্যস্ত লোক আছে তেওঁলোকক সাহায্য প্ৰদানৰ কামো হেলিকপ্টাৰৰ সহায়তে কৰিবলগীয়া হৈছে কিয়নো এতিয়াও পথ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে অৰুণাচলৰ সেই নিপকুৰ যি জলবিদ্যুৎ প্ৰকল্প আছিল সেই জলবিদ্যুৎ প্ৰকল্পৰ যি অঞ্চল তাত আৰু বুধবাৰৰ দিনটোত ভয়ানক হাৰত বৃষ্টিপাত হ'ল সেই নিপকুৰ যি জলবিদ্যুৎ প্ৰকল্প আছে জলবিদ্যুৎ প্ৰকল্পৰ এলেকাত আৰু তাৰ পিছতে এক প্ৰকাৰ প্ৰলয়ৰ সূচনা হ'ল অৰুণাচলত আৰু সেইসমূহ দৃশ্য ইতিমধ্যে সকলোৱে দেখিছে আমাৰ হাতত আজি পুৱাৰ ভাগত তাত যি উদ্ধাৰ অভিযান চলিছে হেলিকপ্টাৰে যি উদ্ধাৰ অভিযান চলাইছে তাৰ কিছু দৃশ্যাংশ আছে সেই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম যে কিদৰে এতিয়া হেলিকপ্টাৰৰ সহায়ত এনেদৰে এতিয়া অৰুণাচলত যি উদ্ধাৰ অভিযান আৰু সাহায্য প্ৰদানৰ যি কাম-কাজ সেই কাম-কাজ চলি আছে পুৱা 6:30 বজাৰ পৰা এই 6 গৰাকী নিখোজ ব্যক্তিৰ সন্ধানত এতিয়া অভিযান আৰম্ভ কৰিছে এছডিআৰএফ এনডিআৰএফ বাহিনীয়ে তাৰ সমান্তৰালকৈ সেনাকো নিয়োগ কৰা হৈছে আৰু এই পৰ্যন্ত 17 গৰাকী আহত লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীৰ দল আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ বিপৰীতে এতিয়ালৈকে কিন্তু এজন লোকৰ মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীৰ দল আৰু এই প্ৰলয়ংকৰী যি বান পৰিস্থিতিৰ সৃষ্টি হ'ল অৰুণাচলত তাত অসমৰ এজন লোক নিৰ্দিষ্ট হৈ থকাৰ খবৰ কালি পোহৰলৈ আহিছিল লোকজনৰ সন্ধানো কিন্তু বৰ্তমানলৈকে লাভ কৰিব পৰা হোৱা নাই আৰু তাৰ সমান্তৰালকৈ বুধবাৰে পুছত এজন ভূতত্ত্ববিদ সন্ধানহীন হৈ থকাৰ খবৰ জিলা প্ৰশাসনৰ পৰা নিশ্চিত প্ৰদান কৰা হৈছিল কিন্তু তেখেতকো এই সুকলমে উদ্ধাৰ কৰিবলৈ এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই আৰু আজিও কোনো বাহন নিপকুৰ যিসমূহ ক্ষতিগ্ৰস্ত এলেকা আছিল তালৈ যাব পৰা নাই আৰু তালৈ সেইবাবে দেখা গৈছে এনেদৰে হেলিকপ্টাৰৰ সহায়ত সাহায্য সামগ্ৰী নিয়া হৈছে আৰু সেই যি দুৰ্গম এলেকা আৰু বান বিধ্বস্ত যিসমূহ এলেকা আছে তাত সাহায্য প্ৰদানৰ বাবে এনেদৰে হেলিকপ্টাৰৰ সহায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে কালিৰ যি প্ৰলয়ংকাৰী পৰিৱেশৰ সূচনা হ'ল তাৰ ফলত প্ৰায় 40টাকৈ ঘৰ সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল বানৰ যি প্ৰবল সোঁত আছিল সেই সোঁতে ইটোৰ পিছত সিটোৰ ঘৰ উটুৱাই নিলে আৰু তাৰ ফলত শতাধিক লোক গৃহহাৰা হ'ল আৰু তেওঁলোকক এতিয়া সাহায্য প্ৰদানৰ কাম আৰম্ভ হৈছে সমান্তৰালকৈ তেওঁলোকৰ যিসমূহ এই বান বিধ্বস্ত এলেকাত এতিয়াও ফচি আছে তেওঁলোকক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ এনডিআৰএফৰ দলে কিন্তু পথ যোগাযোগ এতিয়াও সুচল হোৱা নাই বহু স্থানত এতিয়াও তাত যি ভূমিস্খলন হ'ল ভূমিস্খলনৰ ফলত পথ আবদ্ধ হৈ আছে তাৰ সমান্তৰালকৈ বানৰ কোবালখুতে দুই এঠাইত পথ ছিঙি নিছে এখন সৰু দলং খুব দুৰ্বল হৈ গৈছে সেই দলঙেৰে যাতায়াত কৰিব পৰা নাযায় ফলত এতিয়া কোনো ফালে সেই যি ঘটনাস্থলী আছিল ঘটনাস্থলীলৈ যাবলৈ এতিয়া পথৰ যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ আছে আৰু তাৰ সমান্তৰালকৈ এতিয়া
বাট পথ ঘৰ দুৱাৰ সকলো ধ্বংসস্তূপত পৰিণত হৈছে এয়া এনেদৰে এতিয়া দেখা গৈছে যে যিসমূহ তাত লোক আছিল সেই সকল লোকে নিজৰ যি সা সম্পত্তি থাকিল তাক উদ্ধাৰৰ বাবে এতিয়া নামি পৰিছে আৰু প্ৰলয়ংকাৰী বানৰ ফলত গোটেই ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা এক প্ৰকাৰ ব্যাহত হৈ পৰিছে আৰু যি পিতাৰপুৰৰ দিশৰ পৰা দুখনকৈ ডাঙৰ এক্সকেভেটৰৰ সহায়ত এই পথ মুকলিৰ এতিয়া চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে খনন কাৰ্য চলোৱা হৈছে সেই খনন কাৰ্য চলাই এই দুখনকৈ এক্সকেভেটৰৰ সহায়ত পথ মুকলিৰ ব্যৱস্থা কৰা হৈছে পিতাৰপুৰৰ দিশৰ পৰা আৰু BROয়ে আনটো যি কিমিন দিশ আছে সেই কিমিনৰ দিশৰ পৰাও পথ মুকলিৰ কাম অব্যাহত ৰাখিছে তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই হোজৰ দিশৰ পৰা পথ মুকলিৰ কাম চলাই আছে কিন্তু এতিয়ালৈকে কোনো সফলতা তেওঁলোকে লাভ কৰিব পৰা নাই তাৰলৈ যি বাহনসমূহ চলাচলৰ ব্যৱস্থা কৰিব লাগিছিল সেই বাহনসমূহ চলাচলৰ ব্যৱস্থা কৰিব পৰা নাই ফলত উদ্ধাৰ অভিযানতো যথেষ্ট জটিলতাৰ সৃষ্টি হৈছে আৰু এই উদ্ধাৰ অভিযান চলি থাকিলে হয়তো আৰু অধিক তথ্য পোহৰলৈ আহিব আৰু যে অৰুণাচলত হঠাৎ এনেকে ব্যাপক হাৰত বৃষ্টিপাত হ'ল কল্পনা কৰিব নোৱাৰাকৈ যি এক ডাৱৰ বিস্ফোৰণ সদৃশ বৃষ্টিপাত হ'ল আৰু তাৰ ফলত কিন্তু এতিয়া অসমতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে আৰু তাৰ ফলত এতিয়া এই জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ যিসমূহ জিলা আছে লখিমপুৰ ধেমাজিকে ধৰি এই বিস্তীৰ্ণ অঞ্চলটোত প্ৰবল বানৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ বাবে কালিৰ দিনটোত দেখা গৈছিল যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই উজনি অসমৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছিল আৰু সংশ্লিষ্ট জিলাসমূহৰ যিসমূহ বিভাগ আছে সেই বিভাগসমূহক বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এতিয়া চৰকাৰৰ তৰফৰ পৰা তাৰ সমান্তৰালকৈ ৰাইজকো সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্তত প্ৰলয়ংকাৰী বানৰ সূচনা হ'ব পাৰে এই উজনি অসমৰ জিলা কেইখনত আৰু তাৰ বাবে সকলোকে এতিয়া সাজু হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা অৰুণাচলত অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে তাত ঘৰ দুৱাৰ ধ্বংসস্তূপত পৰিণত হৈছে হেলিকপ্টাৰৰ সহায়ত এতিয়া উদ্ধাৰ অভিযান এনেদৰে তাত চলি থকা পৰিলক্ষিত হৈছে পুৱাৰে পৰা কেইবাটাও উদ্ধাৰকাৰী দল হেলিকপ্টাৰৰ সহায়ত সেই ঘটনাস্থলীলৈ ৰাওনা হৈছে তেওঁলোকে যিসকল আবদ্ধ হৈ আছে লোক তেওঁলোকক উদ্ধাৰ কৰিব আৰু তাৰ সমান্তৰালকৈ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখা গৈছে যে যিসমূহ পথ যোগাযোগ আছিলে সেই নিপকুৰ ঘটনাস্থলীলৈ তাৰ বাবে পথেৰে যোৱা যিসমূহ ব্যৱস্থা আছিল তাৰ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ফলত দুখনকৈ এক্সকেভেটৰৰ সহায়ত পিতাৰপুৰৰ ফালৰ পৰা এতিয়া খনন কাৰ্য অব্যাহত ৰাখিছে প্ৰশাসনে BRO কিমিনৰ দিশৰ পৰা পথ মুকলিৰ কাম অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ হোজৰ দিশৰ পৰা এতিয়া পথ মুকলিৰ কাম অব্যাহত ৰাখিছে যদি আজিৰ দিনৰ ভাগতে এই পথ মুকলি কৰিব পৰা হয় যদি যাতায়াত সুচল কৰিব পৰা হয় তেতিয়াহ'লে উদ্ধাৰ অভিযান যথেষ্ট ক্ষিপ্ৰতৰ হ'ব তথাপি সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ এতিয়া সাজু হৈ থকা বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে আৰু হেলিকপ্টাৰৰ সহায়ত যিসকল দুৰ্গত লোক আছে তেওঁলোকক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম পুৱাৰে পৰাই আৰম্ভ হৈছে আৰু এনে পৰিস্থিতি এতিয়া কাৰুকাম্য নহয় যি এই প্ৰাকৃতিক দুৰ্যোগ কঢ়িয়াই আনিলে অৰুণাচলৰ বাবে তাৰ সমান্তৰালকৈ কিন্তু এটা কথাও চৰ্চালৈ আহিছে যি নদী বান্ধ এই নদী বান্ধ নিপকুৰ যি বৃহৎ নদী বান্ধ তেওঁলোকে তাত নিৰ্মাণ কৰিছিল সেই নিপকুৰ নদী বান্ধে যিহেতু তেওঁলোকৰ নিপকুৰ যি টাউনশ্বিপ আছিল সেই এলেকাটোকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলে তেতিয়াহ'লে নামনিৰ সুৰক্ষা কিদৰে নিশ্চিত কৰিব অসমতো নদী বান্ধক লৈ বিভিন্ন সময়ত প্ৰতিবাদ হৈছে বিবাদ হৈছে তাৰ সমান্তৰালকৈ চৰকাৰৰ তৰফৰ পৰা কিন্তু সেই বৃহৎ নদী বান্ধ নিৰ্মাণ তড়িৎ গতিত চলি আছে উৎপাদন আৰম্ভ কৰা হৈছে আৰু অসম তথা অৰুণাচলত বিশেষকৈ অৰুণাচল প্ৰদেশত আৰু বহুকেইটা প্ৰস্তাৱিত নদী বান্ধৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে তেনে পৰিস্থিতিত এই যিসমূহ ঘটনা এনেধৰণৰ ঘটনাই কিন্তু উদ্বেগ বৃদ্ধি কৰে
নদীবান সৃষ্ট যি প্ৰলয়ংকৰী বান সেই প্ৰলয়ংকৰী বানে মুহূৰ্তৰ ভিতৰতে সকলো থানমান কৰি থৈ যায় আৰু এনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সূচনা কৰে আৰু তাৰ এই কালিৰ যি ঘটনা সেই ঘটনাই কিন্তু নদী বান্ধৰ যি ভয়াবহতা সেই ভয়াবহতাক পুনৰবাৰ প্ৰমাণ কৰিছে মাত্ৰ পুৱাৰে পৰা অহা এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পিছতে যি অবৰ্ণনীয় পৰিস্থিতি অৰুণাচলত সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ অসমলৈ এতিয়া আশংকা বৃদ্ধি পাইছে আৰু এনে ধৰণৰ যি প্ৰবল বৃষ্টিপাতৰ ফলত নিপকুৱে ৰঙা নদী বান্ধৰ গেট খুলি দিছে তাৰ ফলত উফন্দি উঠিছে এতিয়া নামনি লখিমপুৰ ধেমাজিত এই নদীসমূহ আৰু এনে ধৰণৰ ঘটনা আমি প্ৰতি বছৰে দেখিবলৈ পাইছো সৰু সৰু নদী বান্ধৰ ফলতে যি হয় কপিলি বান্ধ খুলি দিয়াৰ পিছত কামপুৰ হৈ যায় যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় সেয়া কোৱা বাহুল্য মাথোন কিন্তু দেখা গৈছে যে তাৰ পিছতো এই উত্তৰ পূবত ইটোৰ পিছত সিটো নদী বান্ধ নিৰ্মাণৰ কাম চলি আছে কিন্তু এই নদী বান্ধ যেন এতিয়া আমাৰ সম্পূৰ্ণ সভ্যতাটোৰ প্ৰতি এক অন্যতম ভাবুকি হৈ পৰিছে উন্নয়ন নিশ্চয়কৈ দৰকাৰ আৰু উন্নয়নৰ বাবে শক্তিৰ প্ৰয়োজন হ'বই কিন্তু সেই শক্তি আহৰণ কিদৰে কৰিব তাৰ ক্ষেত্ৰত কিন্তু সংশ্লিষ্ট সকলো কৰ্তৃপক্ষই কথাবোৰ নতুনকৈ চিন্তা চৰ্চা কৰাৰ বৈজ্ঞানিক ভিত্তিক চিন্তা চৰ্চা কৰাৰ সময় একদম সমাগত জোৰপুৰি হাত পাইছেহি এই ক্ষেত্ৰত যদি কৰ্তৃপক্ষসমূহে এই বৃহৎ বান্ধৰ কথা পৰিহাৰ কৰে তেতিয়া হয়তো নামনি অঞ্চলৰ যিসকল লোক আছে তেওঁলোকৰ জীৱন সম্পত্তিৰ সুৰক্ষা যথেষ্ট পৰিমাণে নিশ্চিত হ'ব আৰু অৰুণাচলৰ কালিৰ যি এই প্ৰলয়ংকৰী বানৰ সৃষ্টি হ'ল তাৰ পিছত কিন্তু এই নদী বান্ধৰ যি ভয়াবহতা সেই ভয়াবহতা জলজল পটপট হৈ পৰিছে প্ৰতিবাৰে বাৰিষাৰ সময়ত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু তাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই এই সমগ্ৰ বিষয়টোক যেন উলাই কৰি চলা পৰিলক্ষিত হৈছে আৰু অৰুণাচলত কালিৰ যি ঘটনা সংঘটিত হ'ল তাৰ ফলত এতিয়াও 4জনকৈ লোক সন্ধানহীন হৈ আছে তেওঁলোকক উদ্ধাৰৰ বাবে তেওঁলোকৰ সন্ধান লাভৰ বাবে উদ্ধাৰ অভিযান চলি আছে আৰু হয়তো হতাহতৰ খবৰ বৃদ্ধি পাব পাৰে কিয়নো কালিৰ পৰা সেই সমগ্ৰ অঞ্চলটোৰ ঠায়ে ঠায়ে ভূমিস্খলন তথা পথ বিচ্ছিন্ন হৈ যোৱাৰ বাবে যাতায়াত বিচ্ছিন্ন হৈ যোৱাৰ বাবে উদ্ধাৰকাৰী দলে সেই হাৰত কালিৰ পৰা তাত অঞ্চলটোত অভিযান চলাব পৰা নাছিল হয়তো আজিৰ দিনটোত হেলিকপ্টাৰৰ সহায়ত এই উদ্ধাৰ অভিযান চলাৰ পিছত আৰু হতাহতৰ খবৰ পোহৰলৈ আহিব পাৰে তেনেধৰণৰ আশংকা সকলো পক্ষৰ ফালৰ পৰা ব্যক্ত কৰা হৈছে কিন্তু এতিয়াও অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে অৰুণাচলত আজি কিছু বৰষুণৰ পৰিমাণ কম হৈছে তাৰ বাবে বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও জটিলতা এতিয়াও আঁতৰা নাই অৰুণাচলৰ পৰা সেই একেই ধৰণৰ বিভীষিকাময় পৰিস্থিতি আজিও অব্যাহত আছে আৰু চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগ আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে সকলোৱে আশা প্ৰকাশ কৰিব আৰু বেয়া খবৰ যাতে অৰুণাচলৰ পৰা নাহক এই মুহূৰ্তত মই মৃদু বগনাই বিদায় দিছো ধন্যবাদ জনাইছো